নমস্কাৰ দেগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছো আমি আপোনালোকৰ মাজলৈ এটা গঠনমূলক বাতৰি লৈ আহিছো এগৰাকী অসমৰ বুৱাৰী তেখেতৰ নাম হৈছে স্বপ্না কোচ হুজাই জিলাৰ পুৰণা কাকিত তেখেতৰ ঘৰ হুজাই জিলাৰ পুৰণা কাকিৰ এগৰাকী মহিলা তেখেতে আজি 1.5 বছৰ কালে নিৰুদ্দেশ হৈ আছিল তেখেতক আহমেদাবাদত তেখেতৰ সূত্ৰ পোৱা গৈছে আহমেদাবাদৰ এগৰাকী মহিলা এটা এনজিঅ'ৰ জৰিয়তে তেখেতক অনা হৈছে বিশেষকৈ এই এনজিঅ'টোৰ যিজন মুৰব্বী ময়ূৰদীপ ফুকন তেখেতৰ তত্ত্বাৱধানতে এনজিঅ'টোৱে ভাৰতৰ বিভিন্ন জেগাত মানুহৰ বাবে সমাজৰ বাবে তেওঁ বিভিন্ন নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে যিগৰাকী মহিলা আজি 1.5 বছৰে ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল তেওঁ ঘৰত হাড় নচৰা এটা অৱস্থা সেই মহিলাগৰাকীক উদ্ধাৰ কৰি ময়ূৰদীপ ডাঙৰীয়ে তেওঁ নিজৰ ঘৰত ৰাখিছে লগতে তেখেতক হুজাইলৈ প্ৰেৰণ কৰা সকলো দায়িত্ব তেওঁ লৈছে আমি সকলোখিনি কথা পাতিম প্ৰথমতে সেই দুৰ্ভগীয়া বুলি ক'লে ভুল হ'ব যেহেতু দুৰ্ভগীয়া পৰিয়াল আজি তেওঁলোকলৈ সুখৰ বন্যা বুৱাই তুলিছে সেই পৰিয়ালটোৰ মাজত আনন্দৰ চকুলো বৈছে যেহেতু তেওঁলোকৰ ঘৰৰে এগৰাকী সদস্য সেইগৰাকী মহিলা আজি 1.5 বছৰৰ মূৰত তেওঁলোকে লাভ কৰিছে এজন ব্যক্তি ময়ূৰদীপ ফুকনৰ মহানুভৱতাৰ কাৰণে আজি তেওঁ নিজৰ পৰিয়ালৰ সদস্যগৰাকী লাভ কৰিছে আমি পুনে পৰিয়ালটোৰ কাষলৈ যাওঁ আৰু পৰিয়ালটোৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ হয় আমাৰ সতীৰ্থক পুনে দেখাবলৈ অনুৰোধ কৰিছো এইগৰাকীয়ে সেইগৰাকী স্বপ্না কোচ আমি জানিব পৰা মতে তেখেতে মানসিকভাৱে কিছু দুৰ্বল তেওঁ আমি সহজভাৱে ক'বলৈ গ'লে তেওঁ মনৰ মানে কথা পাহৰি যায় আৰু ক'ত আছে কি কৰিছে তেওঁ পৰিচয় কি সকলো পাহৰি যায় যেতিয়া তেওঁ আহমেদাবাদত আছিলে তেওঁ অসমৰ বিভিন্ন জিলাৰ কথা কৈছিল তেওঁ যেতিয়া ঘৰৰ কথা সুধিছিল যোৰহাটৰ কথা কৈছিল বা কাৰ্বি আংলঙৰ কথা কৈছিল তেনেকুৱা অসমৰ বিভিন্ন জিলাৰ কথা কৈছিল শেষত যেতিয়া আমাৰ হুজাই জিলাৰ কথা কৈছিল তেতিয়া ময়ূৰদীপ ডাঙৰীয়া লগতে তেখেতৰ অৰ্ধাংগিনী অনন্যা ফুকন ডাঙৰীয়ানীয়ে তেখেতক যোগাযোগ কৰি পৰিয়ালটোৰ লগত লগ লগাই দিয়ে আমাৰ সতীৰ্থ আকৌবাৰ এই মহিলাগৰাকীক দেখাবলৈ অনুৰোধ কৰিছো আজি 1.5 বছৰে তেওঁ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল তেওঁক বিচাৰি তেওঁ পৰিয়াল থানাই যাবলগীয়া হৈছিল তেখেতৰ স্বামী আছে আমাৰ সতীৰ্থ পুনে দেখাব তেখেতক স্বামীক দেখাবলৈ অনুৰোধ কৰিছো আজি 1.5 বছৰে তেখেতে ঘৰখনে এই মহিলাগৰাকীক বিচাৰি জিয়াটো ভুগিবলৈ সক্ষম হৈছিল কিয় বিভিন্ন থানাই গৈছিল বিভিন্ন অসমৰ বিভিন্ন জেগাত বিচাৰ কৰিছিল অৱশেষত তেখেতসকলে নিজৰ পত্নীক ঘূৰাই পালে কি ক'ব আপোনাৰ পত্নীক আপুনি 1.5 বছৰৰ মূৰত ঘূৰাই পালে স্বামী হিচাপে নিশ্চয় ভাল লাগিছে হয় ভাল লাগিছে হয় কওকচোন আপোনাৰ পত্নী কেনেকে নিৰুদ্দেশ হৈছিল কেনেকে হৈছিল মানে ঘৰৰ পৰা হৈছিল হয় হয় ঘৰৰ পৰা ক'বলৈ ওলাই গৈছিল নেকি ওলাই গৈছিল চাগে মই ইমানখিনি জনা নাই মানে মই বাহিৰত আছিলো আজি প্ৰায় 1.5 বছৰ হৈ গ'ল হয় আপোনালোকে বিভিন্ন জেগাত বিচাৰ কুচাৰ কৰিলে হয় তেখেতৰ সন্তানো আছে নেকি আপোনাৰ আছে ল'ৰা এজন ছোৱালী এজন হয় হয় আজি আপোনাৰ পত্নীক লাভ কৰিছে ময়ূৰদীপ ফুকন ডাঙৰীয়ানীয়ে হওক বা অনন্যা ফুকন ডাঙৰীয়ানীয়ে হওক বা তেখেতৰ এনজিঅ'টোৰ কথা হওক কি ক'ব তেখেতসকলে মোৰ বহুত ভাল লাগিছে হয় মানে বুজাব পৰা নাই আৰু নাই আচলতে এই ব্যক্তিজনৰ আপুনি সুখৰ চকুলো যদি আমি দেখা পাওঁ তেওঁ আচলতে ভাষা নাই শব্দ নাই তেখেতৰ পত্নীক বিচাৰি পৰা যিটো সুখ তেওঁ শব্দৰে প্ৰকাশ কৰিব নোৱাৰে তথাপিও আমি দেখাবলৈ কিছু চেষ্টা কৰিছো তেখেতৰ দেউৰেক আছে আপুনি গোটেই ঘটনাটো কওকচোন কেনেকে তেখেত হেৰাই গৈছিল বা ক'ৰ পৰা হেৰাই গৈছিল গোটেই ঘটনাটো কওকচোন নমস্কাৰ মোৰ নাম শ্ৰী চন্দ্ৰমোহন নাথ মই হুজাই জিলাৰ এজন বাসিন্দা পুৰণা কাকিত ঘৰ তেখেতে কাতি বিহুৰ দিনাই নিৰুদ্দেশ হৈ গৈছিল বিশেষ কৰি সেইদিনাখন আমাৰ সংক্ৰান্তিৰ নাম আছিলে সেইদিনাখনে তেখেতে নিৰুদ্দেশ হৈ যায় ক'ৰ পৰা নিৰুদ্দেশ হৈছিলে নামঘৰৰ পৰা ধৰ নাম সকাম খাই গৈ ঘৰৰ আমি ভাবিছিলো যে তেখেতে আছে ঘৰ হুজাই ক'ত কাকি পুৰণা কাকি হয় তেখেতৰ সন্তানো আছে নিশ্চয় আছে আপুনি 1.5 বছৰ কাল আপোনালোকে বিভিন্ন থানাই বা বিভিন্ন জেগাত বিচাৰ কুচাৰ কৰিলে হয় কেনেকে তেওঁলোকৰ সূত্ৰপাত লাভ কৰিলে তেখেতে সূত্ৰপাত মানে ধৰ অনন্যা বাইদেউ আৰু ধৰ ময়ূৰদীপ ফুকন ডাঙৰীয়াই যোগাযোগৰ ব্যৱস্থা কৰি দিলে আপোনালোকৰ তালৈ আহমেদাবাদলৈ যোৱাৰ ব্যৱস্থা কোনে কৰি দিলে ময়ূৰদীপ ফুকন ডাঙৰীয়া আৰু অনন্যা বাইদেউ সকলো ব্যৱস্থা কৰিছে আজি আপোনালোকক অতিথি হিচাপে ঘৰ ৰাখিছে হয় ভাল লাগিছে তাকে কেনেকুৱা লাগিছে ভালে লাগিছে হয় কিন্তু এতিয়া নোযোৱা জেগাত গৈ পালো হয় ধৰ আহমেদাবাদৰ পৰা 80 কিলোমিটাৰ 78 কিলোমিটাৰ হয় তাৰ পৰা তেনেকে গৈ পুলিচ প্ৰশাসনৰ সহায় সহযোগ কৰিছে
ধৰক সেইখিনি কৰা নাছিলে কিয় আহমেদাবাদত বহুত কৰিছে কিন্তু এতিয়া নিশ্চয় চাগে ভাল লাগিছে আৰু তেখেতসকলকো ধৰ সহজ সৰল মানুহ তাতো বহুত ভাল লাগিছিলে এই বাইদেউ গৰাকী কিবা সমস্যা আছে নেকি পাহৰি যোৱা বা চিনি নোপোৱা তেনেকুৱা কিবা সমস্যা আছে নেকি হয় তেখেতৰ অলপমান মানসিক বিকাৰগ্ৰস্ত তেখেতে অলপমান জন্মগত নেকি নহয় আজি 6-7 বছৰ মানে প্ৰায় হৈছে চিকিৎসা কৰাই আছে তথাপি মানুহ ভাল হোৱা নাই আজি ভাল লাগিছে নিশ্চয় বহুত ভাল লাগিছে ঘৰলৈ লৈ যাবৰ কাৰণে আনিছো আৰু অনন্যা বাইদেউহঁতেও ধৰক তেখেতসকলক যাম বুলি কৈছে তেখেতসকলক আমাৰ ঘৰতে থৈ আহিব বুলি কৈছে সেইকাৰণে তেখেতসকলক আমাৰ চিৰকৃতজ্ঞ থাকিল আৰু ভৱিষ্যতলৈ যাতে আমাৰ দৰে দুখীয়া পৰিয়ালক তেনেকে সহায় কৰি ঘৰখন বচাই ৰাখে তাৰে কামনা কৰি তেখেতসকললৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো হয় মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাই কৈ গৈছিল মানুহে মানুহৰ বাবে এটা পৰিয়াল ডেৰগাঁও মৰুদি ফুকন ডাঙৰীয়া তেখেতৰ পত্নী সমাজৰ কাৰণে মানুহৰ বাবে নিৰবিচ্ছিন্নভাৱে তেওঁ সেৱা আগবঢ়াই আহিছে এইটো মাত্ৰ এটা উদাহৰণ তেনেকুৱা হাজাৰটা উদাহৰণ আছে এই পৰিয়ালটোৱে কৰি থকা আমি পোনে পোনে তেখেতৰ পত্নীৰ পৰা মৰুদি ফুকন ডাঙৰীয়াৰ পত্নীৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় মৰুদি ফুকন ডাঙৰীয়াৰ তেখেতৰ সহধৰ্মিনী আছে অনন্য ফুকন ডাঙৰীয়ানী তেওঁ যথেষ্ট প্ৰথম দিনাৰ পৰা এই পৰিয়ালটো এই মহিলাগৰাকী বিশেষকৈ সূত্ৰপাত উলিয়াই যথেষ্ট তেওঁ চেষ্টা কৰি আছিল ভিডিঅ' কনফাৰেন্সৰ যোগে তেওঁ বিভিন্ন ব্যৱস্থা কৰিছিল বিভিন্ন আৰক্ষী প্ৰশাসনৰ লগতে বিভিন্ন ব্যক্তিক অসমৰ বিভিন্ন জিলাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল সামাজিক মাধ্যম ফেচবুকতো তেওঁ বিভিন্ন পোষ্ট কৰিছিল তাৰপিছত তেওঁ সূত্ৰপাত লাভ কৰিলে কওকচোন গোটেই ঘটনাটো কেনেকৈ আপুনি এখেতক লগ পাইছিলে বা এখেতৰ কথা জানিছিলে কওকচোন হয় আমি আজি 25 দিন মানৰ আগত তেখেতৰ কথাটো গম পালো কিন্তু তাৰ 6 মাহ মানৰ আগত আমাৰ এটা ইনফৰমেশ্যন আহিছিল এনেকৈ অসমৰ মাইকী মানুহ এগৰাকী আহিছে আহমেদাবাদত কিন্তু তেখেতক আমি ট্ৰেছ কৰিবলৈ পৰা নাছিলোঁ কিন্তু একদম আমি ফাইনেল আজি 25 দিনৰ আগত আমি খবৰটো পালোঁ খবৰটো পাই তেখেতক আমি ভিডিঅ' কনফাৰেন্সৰ সৈতে মানে গোটেই কথাখিনি পাতিলোঁ কিন্তু তেখেতৰ এড্ৰেছটো আমি পোৱা নাই বিকজ তেখেত অকণমান মেণ্টেলি ডিষ্টাৰ্ব হয় চ' তেখেতে বহুতখিনি জেগা নাম ক'লে যোৰহাটৰ কাকতি গাঁৱৰ কথা ক'লে নাগালেণ্ড ডিমাপুৰ তাৰপিছত কাৰ্বি আংলং তাৰপিছত সেনেকৈ আমি ধৰক 6-7 দিনমান তেখেতক সুধোতে তাৰপিছত ধৰক আপোনাৰ লাষ্টত পুৰণা কাকি বুলি ৱৰ্ড এটা ক'লে তাৰপিছত পুৰণা কাকি যেতিয়া ক'লে আমি তেওঁৰ প্ৰশাসনৰ লগত কথা পাতিলোঁ এনেকুৱা কিবা মিচিং ৰিপৰ্ট আছে নেকি আপোনালোকৰ তাত তেখেতে সেইখিনি চালে গোটেইখিনি তাৰপিছত ক'লে আহিছিল আমাৰ ওচৰত এনেকৈ আজি 1.5 বছৰমানৰ আগত মিচিং ৰিপৰ্ট এটা তাৰপিছত সেইটো থ্ৰুৱেদি আমি তেওঁলোকৰ ফেমিলি মানুহৰ লগত যোগাযোগ কৰিলোঁ মোৰ ফেচবুক পেজত মই গোটেইখিনি দিলোঁ চব বস্তুটো আমি শ্বেয়াৰ কৰিলোঁ ছ'চিয়েল মিডিয়াত আজিকালিতো ছ'চিয়েল মিডিয়া বহুত বেছি এক্টিভ হয় তাৰপিছত ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি আমি গম পালোঁ তেওঁলোকৰ ঘৰৰ মানুহে আমাক কণ্টেক্ট কৰিছে তাৰপিছত আমি আহমেদাবাদত NGO এটা আছে শ্বেল্টাৰ হোম বুলি তাৰ যোনজন কাউন্সিলাৰ আছে আমাৰ ইউনিভাৰ্চেল ষ্টাৰ অৰ্গেনাইজেশ্যনৰ দৰ্শনা দাস তেখেত তাতেও কাউন্সিলিং কৰে চ' তেখেতে তেওঁক ধুনীয়াকৈ শ্বেল্টাৰ হোম NGOটোত ৰাখিলে তেওঁ কমপ্লিট তেওঁৰ হেল্থ চেকআপৰ পৰা লৈ পেলাই তেওঁৰ নিউট্ৰিচিয়াছ ফুড পাইছে নে নাই গোটেইখিনি চাই তাক ৰাখা হ'ল তাৰপিছত আজি তেওঁলোক ডেৰগাঁৱলৈ আহি পাইছে এতিয়া কেনেকুৱা লাগিছে পৰিয়ালটোৰ মানে সুখৰ সকলো হৈছে তেওঁলোকৰ নিজৰ কাৰোবাৰ পত্নী হওক কাৰোবাৰ নবৌৱেক হওক তেওঁলোকে লাভ কৰিছে পৰিয়ালটোলৈ সুখৰ বন্যা ঘূৰাই আহিছে নিশ্চয় চাগে ভাল লাগিছে আৰু পৰিয়ালটো আপোনালোকে ঘৰলৈ থৈ যাবলৈ বিদায় দিবলৈ আপোনালোকে নিশ্চয় যাব চাগে হয় আমি নিশ্চয় যাম কাৰণ তেওঁৰ নিজৰ ছোৱালী আছে তাতে নাতিনী আছে ল'ৰা আছে নাতি আছে গোটেই মানুহখিনিৰ ওচৰত আমি তেওঁক তাত থৈ পেলাই আহিম ধুনীয়াকৈ যিটো এখন ঘৰত 1.5 বছৰ ধৰি মাইকী মানুহজনী মেইন মাইকী মানুহজনী নাই যেতিয়া কিটো অৱস্থা মানে ঘৰৰ মানে বহুত বেছি বেয়া অৱস্থা চ' সেইকাৰণে আমি তেওঁক লৈ যাম ধুনীয়াকৈ তাত থৈ পেলাই আমি আহি যাম হয় তেখেতক আমি ধন্যবাদ জনালোঁ আমি এতিয়া কথা পাতিম যিজন মূল ব্যক্তিৰ প্ৰচেষ্টাত এই পৰিয়ালটোৰ গালে সুখৰ বন্যা ঘূৰাই আনিলে যিগৰাকী মহিলাক তেওঁলোকে আহমেদাবাদৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল মৰুদি ফুকন তেখেতে সমাজকৰ্মী হিচাপে সকলোৱে জানে বিভিন্ন ক্ষেত্ৰত সমাজৰ মানুহৰ কাৰণে কাম কৰি আহিছে আমি তেখেতৰ পৰা পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় যিজন মূল ব্যক্তিৰ প্ৰচেষ্টাত স্বপ্না কোচ বাইদেৱে আজি নিজৰ ঘৰখন ঘূৰাই পালে সেই ব্যক্তিজনক আপোনালোকক পোনে পোনে চিনাকি কৰাই দিছোঁ মৰুদি ফুকন ডাঙৰীয়া বিশেষকৈ আপুনি আৰু আপোনাৰ অৰ্ধাংগিনীৰ লগত জড়িত হৈ যিটো প্ৰচেষ্টা ল'লে সকলোৱে একেমুখে শলাগ লৈছে গোটেই কথাখিনি কওকচোন কেনেকৈ আপুনি এই ঘটনাটোৰ লগত জড়িত হৈ গ'ল খবৰটো নিশ্চয় কেনেকৈ পালোঁ আপোনালোকে গম পাইছে খবৰটো পোৱাৰ পিছত মই প্ৰথমতে ভাবিছিলোঁ কোনোবাই এনেই কৈছে চাগে অসমৰ মাইকী মানুহ ইমান দূৰত থকাটো সম্ভৱেই নহয় আৰু হোৱা হ'লেতো কোনোবাই বিচাৰিলেহেঁতেন ন তাৰপিছতে কথা যেতিয়া পাতিবলৈ ল'লোঁ গম পালোঁ যে অকণমান মানসিকভাৱে অকণমান কিবা দিগদাৰী হৈ আছে বাইদেউৰ গতিকে বেয়াও লাগিছে আৰু ঘৰলৈও চিন্তা হৈছে যে মানুহবোৰ চাগে কেনেকৈ আছে যেতিয়া গম পালোঁ 1.5 বছৰৰ পৰা নাই তেতিয়াতো আৰু বোলো
ঘৰত চাগে পাহৰিলে, ইমান দিনটো নাইতো, মানুহটোৰ চাগে বেলেগ কিবা ঘটনা হ'ল বুলি ভাবিব পাৰে, আমি হ'লে তেনেকৈ ভাবিম। তাৰপিছতে বিচাৰ খোচাৰ লগালোঁ, লগাই পেলাই গম পালোঁ যে কাকি থানাৰ পুৰণা কাকি বুলি যিখন হোজাইত জেগা আছে তাৰে বাইদেউ তেখেত তাতে ঘৰ। আৰু লোকেল প্ৰশাসনে আমাক খুব সহায় কৰিলে, আৰু বিশেষকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিটো বিভাগ হোজাইত আছে, সেই বিভাগৰ সকলো সদস্যৰ মুৰব্বীকে ধৰি সকলো সদস্যই আমাক বহুত সহায় কৰিছিলে। আৰু ইতিমধ্যে বহুত প্ৰচেষ্টাৰ পিছত বিভিন্ন আলোচনা বিলোচনা, বিভিন্ন জোৰজা, বহুত অসুবিধাৰ সন্মুখীন হ'ল। টিকেটৰ কাৰণে বহুত প্ৰব্লেম হৈছিলে, তেনেকৈ বহুতখিনি অসুবিধা আনুষ্ঠানিকতা থাকে, সেইখিনি বস্তু চব কৰি মেলি আমি লাষ্টত গৈ আজি সৰ্বশেষত বাইদেউক আনি দেৰগাঁৱত উপস্থিত কৰিবলৈ সক্ষম হৈছোঁহি। আৰু আশা কৰিছোঁ বাইদেউহঁত এতিয়া কাইলৈ পূজা পৰিলে আমি যাবলৈও দিগদাৰী হৈছে, বেলেগ অনুষ্ঠানো থাকে, গতিকে বাইদেউহঁত আজিৰ দিনটো জিৰাওক ধুনীয়াকৈ। বহুত দিন অশান্তিত থাকিলে, ভাবিছোঁ আজি শান্তিৰে থাকক, কাইলৈ দিনটো থাকক। পৰহিলৈ ৰাতিপুৱা আমি প্ৰায় 8মান বজাতে ইয়াৰ পৰা ওলাম। আমি সকলোৱে দলে বলে গৈ বাইদেউক নিজৰ ঘৰত, যিহেতু তেখেতৰ হাজবেণ্ড আছে, তেখেতৰ দেওৰেকো আছে, গতিকে 3জন ব্যক্তিকে আমি নি সুকলমে, আশা কৰিছোঁ ভগৱানে আমাক শক্তি দিয়ে যাতে আমি সুকলমে নি যাতে হোজাই পুৰণা কাকি ঘৰত যাতে তেওঁলোকক নি আমি থৈ আহি পেলাই আমাৰ দায়িত্ব সম্পূৰ্ণ কৰিব পাৰোঁ। হয়, ধন্যবাদ জনালোঁ। মানুহে মানুহৰ বাবে যিটো কথা ভূপেন হাজৰিকাই কৈ গৈছিল, সেই কথাকে যাতে সাৰ্থক কৰিলে মোৰ ফুকন ডাঙৰীয়াই। আমি আৰু তেখেতক শুভেচ্ছা জনাইছোঁ যাতে আগলৈও এনেকুৱা সমাজ আৰু মানুহৰ কাৰণে সেৱা আগবঢ়াই যাব পাৰে। বিশেষকৈ আমি পৰিয়ালটোলৈ শুভেচ্ছা জনালোঁ, যিহেতু 1.5 বছৰৰ মূৰত তেখেতসকলে নিজৰ পৰিয়ালৰ এগৰাকী সদস্য ঘূৰাই পেলাই। ইয়াকে কৈ আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। ধন্যবাদ।